বিগত প্ৰায় 15 দিনে সন্তান নাই 6 বছৰীয়া সন্তানৰ মাতৃৰ পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত খেৰুপাৰা গাঁৱৰ এগৰাকী বুৱাৰী নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে খেৰুপাৰা গাঁৱৰ তহিদুৰ ইছলামৰ পত্নী কবিতা বেগম যোৱা 18 জুন মঙলবাৰৰ দিনা স্বামী গৃহৰ পৰা বেংকৰ কামত ওলাই যোৱাৰ পিছৰে পৰা কোনো সন্ধান নাই মহিলাগৰাকীৰ। নিৰুদ্দিষ্ট মহিলাগৰাকীক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত শিমলুটোলা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নিজৰ 6 বছৰীয়া পুত্ৰক লগত লৈ এতিয়া নিৰুদ্দিষ্ট পত্নীক বিচাৰি দিক বিদিক হেৰুৱাই পেলাইছে স্বামী তহিদুৰ ইছলামে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে নিজ পত্নীৰ সম্ভেদ বিচাৰি কাটৰ আহ্বান জনাইছে তহিদুৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সম্ভেদ পায় তেনেহলে 9101105631 আৰু 600000565556 নম্বৰত অথবা স্থানীয় আৰক্ষী প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনাইছে। মোৰ ছোৱালী এজনী নাম কবিতা বেগম বিয়া দিছিলোঁ খেৰপাৰা গাঁৱৰ তহিদুৰ ইছলাম নামৰ ল'ৰা এজনৰ লগত। কিন্তু যোৱা 18 তাৰিখ 6 মাহ 2024 ঘৰৰ পৰা ওলাই গৈছে বেংকত যোৱাৰ কথা কৈ, কিন্তু বেংকত যোৱাৰ পিছত আৰু উভতি অহা নাই আৰু কি। তাৰপিছত বিচাৰ খোচাৰ বহু জাগাতে পঢ়লোঁ, প্ৰশাসন বিভাগত আমাৰ শিমলুটোলা থানা জনাইছোঁ, কিন্তু সুসূত্ৰ এতিয়ালৈকে পোৱা নাই। যদি কোনোবাই কোনো সুসূত্ৰ তাৰ পায় লোকেল ওচৰ থানাত নাইবা আমি নাম্বাৰ দিছোঁ, এই নাম্বাৰত যোগাযোগ কৰিলে আমি এটা অলপ সন্তুষ্টি লাভ কৰিম আৰু কি। ল'ৰা এজন আছে 6 বছৰ। হয় হয়। কিমান বছৰ আগত বিয়া দিছে? বিয়া হ'বৰ প্ৰায় 10 বছৰে হ'ল। সন্দেহ মানে আমাৰ তেনেকুৱা সন্দেহ নাই, জোঁৱাই ঘৰতো ভালে আছিল, কোনোদিন আমি কমপ্লেইনো পোৱা নাই বা কিবা কোৱাও নাই জ্বালা যন্ত্ৰণা বা যিকোনো হোৱা। মোৰ বোধহয় কিবা দুষ্ট চক্ৰৰ হাতত পৰা সম্ভাৱনা বুলি ধাৰণা হয় আৰু কি। সেই হিচাপত কৈছোঁ, যদি কোনোবাই কোনো সম্ভেদ পায় আমাক জনালে বা লোকেল থানাত বা শিমলুটোলা থানাত নাইবা আমি নাম্বাৰ দিছোঁ, এই নাম্বাৰত যোগাযোগ কৰিলে আনন্দিত হ'ম আৰু কি। নগৰবেৰাৰ পৰা সাজ্জাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি।